মিলিব লাগিব মিলাব লাগিব পুনৰ চৰকাৰ গঠন কৰিবলৈ হ'লে মই যেতিয়া দলৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত আছিলোঁ তেতিয়াও মই অসম গণ পৰিষদৰ কাৰ্যালয়সমূহত মই গৈছিলোঁ বোকাখাটতে হওক কলিয়াবৰতে হওক বঙাইগাঁৱতে হওক বা বৰপেটাতে হওক আৰু যিহেতু পৰৱৰ্তী সময়ত যিহেতু মন্ত্ৰীৰ দায়িত্ব যিহেতু দিয়াৰ পিছত আৰু তেতিয়াও মই এই অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলৰ লগত মই কাৰ্যালয়ত অহাৰ মূলগত কাৰণ এইটোৱে যিহেতু আমি এখন মৰ্চা চৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম গণ পৰিষদে আমি একত্ৰিতভাৱে চৰকাৰ গঠন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ যিমানখিনি অধিকাৰ আছে সম অধিকাৰ অসম গণ পৰিষদৰ আছে আৰু আহিলে এটা মত বিনিময় কৰিলে মই দুটা কথা ক'ব পাৰোঁ বা মই দুটা কথা শুনিব পাৰোঁ আৰু যাৰ কাৰণে নেকি মই যিহেতু গোলাঘাটলৈ আহিছোঁ চৰকাৰী ৰিভিউ কৰিছোঁ বা বিজেপিৰ কাৰ্যালয়লৈ গৈছোঁ এজিপিৰ কাৰ্যালয়তো গৈ আজি যেনেকুৱাকৈ আমাৰ যিমানখিনি এচিভমেণ্ট হৈছে গোলাঘাটত যে 97,000 ঘৰ আমি দিছিলোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিছিলোঁ গৈ প্ৰায় 67,000 ঘৰ কমপ্লিট কৰিছোঁ 30,000 ঘৰ আমি অক্টোবৰ শেষ কৰিম 1,42,000 আমি মহিলাক আত্মনিৰ্ভৰ কৰাৰ কাৰণে গোলাঘাটৰ পৰা আমি ইতিমধ্যে বাছনি কৰিছোঁ গতিকে এইবোৰ কৰাৰ ক্ষেত্ৰত বিজেপি এজিপি সকলোৰে উমৈহতীয়া দায়িত্ব এটা আছে আগুৱাই নিয়াৰ ক্ষেত্ৰত এনেকুৱা চৰকাৰী কথাবোৰ আদান প্ৰদান কৰাৰ লগতে কাৰ্যকৰ্তাসকলে যদি ক'ৰবাত কিবা মোৰ বিভাগৰ কিবা অসুবিধা পাই আছে সেইটোও যাতে মই সকাহ দিব পাৰোঁ এনেকুৱা মূলগতভাৱে আমাৰ মাজত যাতে সমন্বয় সুদৃঢ় কৰিব পাৰোঁ যিহেতু মই যিমানখিনি জানো ভাৰতীয় জনতা পাৰ্টিৰ অসম গণ পৰিষদৰ এলায়েন্স আগুনটো তেনেকৈ থাকিব গতিকে আমাৰ যিসমূহ নেতৃবৃন্দ আছোঁ যি নেতৃত্বত আছোঁ আমাৰ দায়িত্ব হৈছে ক'ৰবাত কাৰ্যকৰ্তাসকলৰ মাজত কিবা হয়তো সৰু সুৰা কথা লৈ পেলাই মনক্ষুণ্ণ হ'ব পাৰে আমাৰ দায়িত্ব হৈছে কি যাতে আমি যাতে সকলোকে যাতে মিলাই ৰাখিব পাৰোঁ আৰু ভূপেন দাই কোৱাৰ দৰে বিশ্বগুৰু কবি ৰবীন্দ্ৰনাথ ঠাকুৰে যি কথা কৈছিলে যে মিলিব লাগে মিলাব লাগে দিন যাবলৈ হ'লে গতিকে মই সেইটো ভাবোঁ যে মিলিব লাগিব মিলাব লাগিব পুনৰ চৰকাৰ গঠন কৰিবলৈ হ'লে সেই বিষয়টো যিহেতু বিষয়টো হৈছে অসম গণ পৰিষদৰ বিষয় গতিকে নিশ্চিত ওপৰত মাননীয় অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকাৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া এই বিষয়টো নিশ্চিত ওপৰত কাৰ্যকৰ্তা অসম গণ পৰিষদৰ কাৰ্যকৰ্তাৰ লগত আলোচনা কৰি পেলাই তেওঁলোকে হয়তো এটা সিদ্ধান্ত ল'ব পাৰিব বিজেপিয়ে গুৰুত্ব নিদিয়ে বুলি কৈছে তাত লোকেল MLA হওক বা তাত কাৰ্যকৰ্তা বিজেপিয়ে কাৰণে তেওঁলোকে এই ধৰণে এটা কাৰ্য কৰিছে ক'ৰবাত তেনেকুৱা যদি হৈছে এইটো আমাৰ দায়িত্ব আছে আজি যেনেকুৱাকৈ আমাৰ বিজেপিৰ আমাৰ সভাপতি ঠাকুৰ ডাঙৰীয়া মোৰ লগত আহিছে গতিকে তেনেকুৱাকৈ বিজেপিৰ গুৰুত্ব নিদিয়াৰ কথাটো মই নাভাবোঁ কাৰণ কিয় এইখন হৈছে চৰকাৰ চলি আছে চৰকাৰৰ কামবোৰ চৰকাৰীভাৱে হয় যেতিয়া ডিচিপ্লিনত যাবলগীয়া হয় তাত বিজেপি এজিপি কংগ্ৰেছ যিসকলে যায় সকলোকে সকাহ দিয়ে বা বিদেশৰ ক্ষেত্ৰত গ'লে সকলোকে সেৱা কৰে গতিকে ইয়াতে গুৰুত্ব দিয়া নিদিয়া কথাটো মই নাভাবোঁ বা মই যেনেকুৱাকৈ বজালী অঞ্চলত আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদ দলে একত্ৰিতভাৱে আমি কাম কৰি আহিছোঁ গতিকে ঠিক তেনেকুৱাকৈ সকলো জিলাত যদি তেনেকুৱা পৰিৱেশটো থাকে আৰু সেইকাৰণে মই কৈ আহিছোঁ যে মিলিব লাগিব মিলাব লাগিব দিন যাবলৈ হ'লে 16 চনত 3টা সমষ্টিত অসম গণ পৰিষদে গোলাঘাট জিলাত প্ৰতিনিধিত্ব কৰিছিলে আৰু এইবাৰ 2টা সমষ্টিত আগতীয়াকৈ কৰিলে 2টা সমষ্টিতে জয়ী সভাপতি অতুল বৰা আৰু ভৱেন্দ্ৰ ভাৰতী দেৰগাঁও গতিকে দেৰগাঁও হওক বা বোকাখাট এই 2টা সমষ্টি পূৰ্বৰে অক্ষুণ্ণ থাকিবনে অসম গণ পৰিষদ এই বিষয়টো লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতি আৰু অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিয়ে আলোচনা কৰিব তেওঁলোকে যিটো আলোচনা কৰে সেইটো আলোচনা আমি বিজেপি এজিপিৰ কাৰ্যকৰ্তাসকলে আমি মানি লওঁ থেংক ইউ